নমস্কাৰ গ্ৰহণ কৰিব। মই আজি পথ প্ৰাধিকৰণৰ সম্পৰ্কীয় দুআষাৰমান কথা ক'বলৈ ওলাইছোঁ। 2012 চনত যিখন পথ প্ৰাধিকৰণৰ আইন বনালে, সেই আইনখনত কি হ'ল, আমি বহুতো কৰ্মচাৰী ৰৈ গ'লোঁ। শিক্ষকেই হওক, ফ'ৰ্থ গ্ৰেডৰে হওক, থাৰ্ড গ্ৰেডৰে হওক, বহুতো কৰ্মচাৰী ৰৈ গ'ল। যিহেতু বিগত ইমান বছৰে আজিলৈকে আমি কৰ্মৰত হৈ আছোঁ, কিন্তু আমি পথ প্ৰাধিকৰণৰ পৰা বঞ্চিত হৈ আজিলৈকে কাম কৰি আছোঁ। 2011 চনত যি আইন চৰকাৰে প্ৰাধিকৰণৰ আইন বনালে, সেই আইনখনত 31/12/2010লৈকে কৰ্মৰত হৈ থকা মানুহখিনিক পথ প্ৰাধিকৰণ কৰিলে, কিন্তু তাৰ পিছৰ জইনিং ডেট থকা কৰ্মচাৰীসকলৰ পথ প্ৰাধিকৰণ আজিলৈকে নহ'ল। কাৰণ তেওঁলোকে ইমান বছৰে কৰ্মৰত হৈ জীৱন পাৰ কৰিলে, কিন্তু তেওঁলোকৰ পৰিয়ালটো কেনেকৈ চলিছে, কি হৈছে, সেইটো চৰকাৰে আজিলৈকে দৃষ্টিগোচৰ নহ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ফালৰ পৰা এটা বিশেষ অনুৰোধ থাকিল, যাতে এই কৰ্মচাৰীসকলক অনতিপলমে চৰকাৰে পদসমূহ প্ৰাদেশিকৰণ কৰি দিয়ে আৰু তেওঁলোকৰ জীৱন হ'ব। যিহেতু জীৱন বুলি ক'লে গোটেই পৰিয়ালটো তেওঁলোকৰ লগত সেই মানুহজনৰ লগতে জড়িত হৈ থাকে। সেই মানুহজনে যদি উপাৰ্জন নকৰে, তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, সেইটো চৰকাৰে অকণমান দৃষ্টিগোচৰ কৰিব লাগে। কাৰণ এটা পৰিয়াল চলাটো আজিৰ যুগত ইমান সহজ নহয়। এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে। এইটোৱে এটা আমাৰ ফালৰ পৰা দাবী থাকিল, যাতে এখন কলেজত কৰ্মৰত হৈ থকা তৃতীয় বৰ্গৰ, চতুৰ্থ বৰ্গৰ আৰু যিসকল শিক্ষকে এতিয়াও কৰ্মৰত হৈ আছে, 2010 চনৰ পাছৰ পৰা যিখিনি মানুহ কৰ্মৰত আজিও হৈ আছে, তেওঁলোকক পথ প্ৰাধিকৰণ কৰি দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বহুতো ভাল কাম কৰি আহিছে আৰু লগতে আমাৰ পথ প্ৰাধিকৰণৰ কামখিনিও কৰি আপুনি আমাক উদ্ধাৰ কৰক। এয়া আপোনালৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিল। কাৰণ আপুনি কৰোঁ বুলি ক'লে সকলো কৰিব পাৰে। অসমৰ শিক্ষা ব্যৱস্থাটো উন্নতি কৰক আৰু যিখিনি 2010 চনৰ পাছত মানুহ ৰৈ গৈছিলে, থাৰ্ড গ্ৰেডে হওক, ফ'ৰ্থ গ্ৰেডে হওক, শিক্ষকে হওক, সেই মানুহখিনি বিনা বেতনে আজিলৈকে যিহেতু কৰ্মৰত হৈ আছে, তেওঁলোকৰ এটা সুন্দৰ ভৱিষ্যত, এটা সুন্দৰ দিন পাৰ কৰি আহিলে। কাৰণ এটা ডেকা জীৱন পাৰ হোৱা মানে আৰু তেওঁৰ পিছত ক'তো চাকৰিও বিচাৰি নাপায়। 40 বছৰ পাৰ হোৱাৰ পিছততো আজিকালি চাকৰি নাপায়। সেই ক্ষেত্ৰত আপুনি অকণমান গুৰুত্ব সহকাৰে কথাটো বিবেচনা কৰক আৰু শেষৰ পথ প্ৰাধিকৰণৰ যিহেতু আপুনি শেষ কৰিম বুলি কৈছে, আৰু শেষ পৰ্যন্ত আপুনি আমাৰ কৰ্মচাৰীসকলক পথ প্ৰাধিকৰণ কৰি শেষ কৰক। সেয়া আমাৰ আপোনালোকৰ বিনম্ৰ অনুৰোধ থাকিল। এটা পৰিয়াল চলাটো কিমান অসুবিধাৰ সন্মুখীন হৈছোঁ আমিহে গম পাইছোঁ। এই ক্ষেত্ৰত চৰকাৰৰ কিছুমান ব্যৱস্থা থাকিব লাগে, কাৰণ আমাৰ এটা জীৱন এই সময়ছোৱাতে আমি পাৰ কৰিলোঁ। এতিয়া আমি বেলেগতো ক'তো চাকৰি বিচাৰিও নাপাওঁ আৰু আমাৰ বয়সো নাই। সেয়েহে চৰকাৰৰ কিছু দায়িত্ব থাকিবলগীয়া আছে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনিও এই ক্ষেত্ৰত অকণমান গুৰুত্ব সহকাৰে বিবেচনা কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সভাই সমিতিয়ে বহুতো তেওঁ কৈ থাকে যে ভেঞ্চাৰৰ সকলো সমস্যা তেওঁ সমাধান কৰিব, কিন্তু আজিলৈকে সমাধানৰ একো আঁত নোলালে। আমি আজিলৈকে এনেদৰে কৰি কৰ্মৰত হৈ আছোঁ আৰু চৰকাৰৰ এই ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব থাকিব লাগে। যিহেতু এজন মানুহ তেওঁ বিগত কিমান বছৰ ধৰি চাকৰি কৰি আছে বিনা বেতনে, কিন্তু তেওঁ যে এটা জীৱন পাৰ কৰিবলগীয়া হ'ল, তেওঁ যে মহামূল্যৱান সময়খিনি তাতে জীৱন অতিবাহিত কৰিলে। তেওঁ অন্যত ব্যৱসায় কৰিলে বা কিবা কৰিলেও তেওঁ চলি থাকিব পাৰিলেহেঁতেন, কিন্তু নিষ্ঠা সহকাৰে যিহেতু এখন কলেজ বা এখন বিদ্যালয়ত তেওঁ কৰ্মৰত হৈ সেৱা আগবঢ়াই গৈ আছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কিছু দায়িত্ব থাকিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ফালৰ পৰা এটা বিশেষ অনুৰোধ থাকিল, যাতে এই কৰ্মৰত হৈ থকা মানুহখিনিক পথ প্ৰাধিকৰণ কৰি তেওঁলোকৰ জীৱনটো উদ্ধাৰ কৰি দিয়ে। নহ'লে এই মানুহখিনি কি হ'ব, কি অৱস্থা হ'ব, তেওঁলোকৰ পৰিয়াল চলাটো কিমান এটা বিপদজনক, এটা কিমান অসুবিধাৰ সন্মুখীন হৈ এটা জীৱন পাৰ কৰিবলগীয়া হয়, তেওঁলোকেহে গম পায়। কাৰণ আজিকালি কিমান বস্তুৰ মূল্য, দাম বৃদ্ধি, এইবোৰতো আছেই বাৰু। শেষত পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ অনুৰোধ থাকিল
আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু অনাগত দিনত এনেদৰে আপোনালোকলৈ ভিডিঅ' আগবঢ়াই নিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।